নগাঁও বন্ধ আৰু এই বন্ধ গভৰ্ণমেণ্টে দিয়া নাই। নগাঁও ফালৰ পৰা জুবিন দাক ইমানেই ভাল পায়, চ' সেইটো কাৰণে নগাঁওখন আজি বন্ধ আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টে চাগে আজি অসমৰ বন্ধ। আৰু সঁচাকৈ কৈছোঁ, কাৰ এনেকুৱা লাগিছে যে নিজৰ পৰিয়ালৰ কোনোবা ঢুকাই গ'ল? কাৰ এনেকুৱা লাগিছে সঁচা কথা কোৱা? চবৰে লাগিছে ন? বেছিভাগ মানুহৰ সঁচাকৈ লাগিছে যে নিজৰ পৰিয়ালৰ কোনোবা ঢুকাই গ'ল। মোৰতো এনেকুৱা লাগি আছে যে মোৰ নিজৰ মানুহ কোনোবা এনেকুৱাকৈ, মোৰ 2015ত মোৰ দেউতা ঢুকাইছিলে, সেইদিনা এনেকুৱা কান্দিছোঁ আৰু যোৱাকালি মই বহুত কান্দিছোঁ, বহুত। আজি এবাৰ 10 বছৰ পিছত আকৌ সেই ছেইম তেনেকৈ কান্দিছোঁ। চ' আপোনালোকৰো তেনেকুৱা চাগে মনত দুখ লাগিছে আৰু দুখ আজি ক'ব নোৱাৰিম যে কিমান লাগি আছে, কিমান কি হৈ আছে, বুজাব পাৰি থকা নাই। চ' এইটোৱে আশা ৰাখিলোঁ, জুবিন দা য'ত আছে আমি সদায় ভাল পাই থাকিম আৰু আপোনাক য'ত আছে আপুনি ভালে ভালে থাকক আৰু সদায় আপোনালৈ সদায় মৰম থাকিব। সদায় এই গান, এই যিখিনি গান শুনি আমি ডাঙৰ হৈছোঁ, আমাৰ এই জেনেৰেশ্যনে আপোনাক কেতিয়াও পাহৰি নাযায়, কেতিয়াও পাহৰি নাযায়।